দিছো অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি 200 বছৰ পিছত চাহ জনগোষ্ঠী সমাজৰ কলা কৃষ্টিটো বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা সুযোগ দিছে এটা সুবিধা দিছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি গোটেই জনগোষ্ঠীটোৱে বহুত বহুত ধন্যবাদ দিছো আৰু আমাৰ কাৰণে আৰু এটা গৌৰৱৰ কথা 24 তাৰিখে যেটো হৰজা ষ্টেডিয়ামত প্ৰগ্ৰামটো হ'ব তাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আমাক আশীৰ্বাদ দিবলৈ আৰু এই সুযোগতে মই অসমবাসী ৰাজ্যটো বহুত বহুত মানে আহ্বান জনাইছো আপোনালোকে 24 ফেব্ৰুৱাৰী হৰজা ষ্টেডিয়ামলৈ আৰু আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ কলা কৃষ্টি যেটো ঝুমুৰ নৃত্য আপোনালোকে চাওক আৰু আমাক আশীৰ্বাদ কৰক আৰু নিশ্চয়কৈ দেখুৱাইছো আৰু কাইলৈ তেওঁলোকৰ শেষটো অনুশীলন হ'ব তাৰ পিছত তেওঁলোকে সমষ্টিয়ে যাব জিলাই যাব আৰু জিলাত তেওঁলোকৰ যিসমূহ অনুশীলন হ'ব সেইসমূহ কৰিব আৰু কেইবাগৰাকীও তেওঁলোকৰ যি মাষ্টাৰ ট্ৰেইনাৰ ইতিমধ্যে ক'লোৱে 400 গৰাকী মাষ্টাৰ ট্ৰেইনাৰে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ আৰু 24 ফেব্ৰুৱাৰীৰ দিনটোৰ বাবে তেওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিতিত তেওঁলোকৰ জনগোষ্ঠীৰ তেওঁলোকৰ সাংস্কৃতিক যিসমূহ চিন্তা চেতনা ঝুমুৰ নৃত্যৰ যিসমূহ সক্ৰিয়তা সেইসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিব ধন্যবাদ জনাইছো প্ৰাণজিৎ আৰু এই কলাক্ষেত্ৰত ঝুমুৰৰ বিশ্ব ৰেকৰ্ডৰ অনুশীলন চলিছে আৰু মাষ্টাৰ ট্ৰেইনাৰসকলক 4 শতাধিক মাষ্টাৰ ট্ৰেইনাৰক এনেধৰণে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু এই প্ৰশিক্ষণ লাভ কৰি এই মাষ্টাৰ ট্ৰেইনাৰসকলে সমষ্টিয়ে যাব সমষ্টিয়ে গৈ আন শিল্পীসকলক আন যুৱক যুৱতীসকলক তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিব আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সৰু সজাই বিশ্ব ৰেকৰ্ডৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব প্ৰদৰ্শন কৰা হ'ব ঝুমুৰ নৃত্য